নমস্কাৰ স্পৰ্ট ফাষ্টলৈ সকলোকে স্বাগতম জনাইছো আৰু আমি আগবাঢ়িব বিচাৰিছো আজিৰ ভিডিঅ'টোতে। আজিৰ ভিডিঅ'ত আমি কথা পাতিম ভাৰতবৰ্ষৰ এনেকুৱা এজন জননায়কৰ বিষয়ে যিজন নায়কে ভাৰতবৰ্ষৰ ক্ৰিকেটৰ স্তৰটো বৃদ্ধি কৰি নি সেইটো স্তৰত উপনীত কৰালৈকে যিটো স্তৰত ভাৰতবৰ্ষই আজি নিজকে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দেশ ক্ৰিকেটৰ শ্ৰেষ্ঠ দেশ হিচাপে কুণ্ঠাবোধ ক'বলৈ আমি কুণ্ঠাবোধ কৰা নাই। আমি তেনে এজন জননায়কৰ বিষয়ে আজি আমি কথা পাতিম। সেইজন জননায়কৰ কথা পাতিম আজি যিজন জননায়কে ভাৰতবৰ্ষৰ ক্ৰিকেটৰ যিটো স্তৰটো সেই ক্ৰিকেটৰ স্তৰটো বৃদ্ধি কৰাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে আৰু যিজন নায়কে ভাৰতবৰ্ষৰ ক্ৰিকেটৰ লগতে ভাৰতবৰ্ষৰ ক্ৰিকেটক এটা প্ৰফেশ্যন হিচাপে লোৱাত কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে। যিটো সময়ত ভাৰতবৰ্ষই কপিল দেৱৰ নেতৃত্বত যেতিয়া বিশ্বকাপ জয় কৰিছিল তেতিয়া কিন্তু ভাৰতবৰ্ষৰ যি ক্ৰিকেটৰ পৰা যি দৰমহা সেয়া আটাইতকৈ কম আছিলে আৰু সেই তাৰ পাছৰ সময়ছোৱাত কিন্তু ক্ৰিকেটত ভাৰতত জনপ্ৰিয়তা ক্ৰিকেটৰ একেবাৰে নোহোৱা হৈছিল। যিটো সময়ত ক্ৰিকেট খেলটোক লৈ মানুহে উপলুঙা কৰিব লৈছিল কাৰণ ভাৰতবৰ্ষই প্ৰত্যেকবাৰে বিশ্বকাপত আশানুৰূপ প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাছিল। তেনেস্থলত সেইজন মহানায়কে কিন্তু ভাৰতবৰ্ষৰ ক্ৰিকেটক নি সেই স্তৰত ৰূপান্তৰিত কৰি থৈ গ'ল যিটো স্তৰৰ পৰা ক্ৰিকেটে আজিৰ পাছলৈ ঘূৰি চাব লগা অৱস্থাত হোৱা নাই। আৰু সেইজন মহানায়কৰ বিষয়ে আজি কথা পাতিব বিচাৰিম যিজন মহানায়কে ভাৰতবৰ্ষৰ ক্ৰিকেটক নতুন নতুন প্ৰতিভা দি গ'ল আৰু সেই প্ৰতিভাক লৈ আজি ভাৰতবৰ্ষই নিজকে বিশ্বৰ অন্যতম ক্ৰিকেটৰ শ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত হ'বলৈ সক্ষম হৈছে। তেনেহ'লে আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। হয়, আজি আমি কথা পাতিব বিচাৰিছো ভাৰতবৰ্ষৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ বিষয়ে। যিজন মহেন্দ্ৰ সিং ধোনীৰ 1981 চনৰ আজিৰ দিনটোতেই তেতিয়াৰ বিহাৰৰ ৰাঁচী বৰ্তমান ঝাৰখণ্ডত আছে সেই ৰাঁচী চহৰত জন্ম লাভ কৰিছিল। তেখেতৰ পিতৃৰ নাম আছিল পান সিং ধোনী আৰু মাতৃৰ নাম আছিল দৈৱকী দেৱী আৰু তেওঁলোকৰ পৰিয়ালটো আছিল আৰ্থিকভাৱে ইমান সচ্ছল নাছিল, তেওঁলোকে আৰ্থিকভাৱে পিছপৰা আছিল। মহেন্দ্ৰ সিং ধোনীৰ যিজন পিতৃ যাৰ নাম পান সিং ধোনী, সেই পান সিং ধোনীয়ে কাম কৰিছিল এটা যি মানে ক্ৰিকেটৰ পিটছত থকা যি সেই পাম্প অপাৰেটৰ হিচাপে কাম কৰিছিল। আৰু তেনেস্থলত মহেন্দ্ৰ সিং ধোনীৰ পিতৃয়ে প্ৰথম অৱস্থাত ধোনীয়ে যেতিয়া ক্ৰিকেটৰ প্ৰতি যেতিয়া আকৰ্ষিত হৈছিল সেই ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত হওঁতে পান সিং ধোনীয়ে ভয় খাইছিল যে ধোনী ভাগৰ ভৱিষ্যত কি হ'ব। তাৰ পাছৰ সময়ছোৱাত যেতিয়া ধোনীয়ে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰি গ'ল তেতিয়া কিন্তু মহেন্দ্ৰ সিং ধোনীৰ পিতৃয়েও তেওঁক সমৰ্থন কৰিবলৈ বাধ্য হ'ল। আৰু তেনেস্থলত মহেন্দ্ৰ সিং ধোনীয়ে যেতিয়া ক্ৰিকেটত ভৰি থলে আৰু ক্ৰিকেটৰ ভৰি থোৱাৰ পাছত কি হ'লতো সেয়া আমি নিশ্চয় সকলোৱে জানো। আৰু মহেন্দ্ৰ সিং ধোনীৰ এই গোটেই কাহিনীটো MS ধোনী যি আনটোল্ড ষ্টৰী নামৰ চিনেমাখনত ভালকৈ সংক্ষিপ্ত হৈ আছে আৰু আপোনালোকে যদি কোনোবাই চোৱা নাই ধোনীৰ বিষয়ে তেতিয়াহ'লে তাত চাব পাৰিব। সেয়েহে সেইখিনি কথা ইয়াত মই আজি আজৰি লোৱা নাই। আজি মই আজৰি লৈছোঁ কিছুমান কথা যিবোৰ কথা আজিও লুকাই আছে। যিহেতু আমি মহেন্দ্ৰ সিং ধোনীৰ কথা পাতি আছো তেতিয়াহ'লে মহেন্দ্ৰ সিং ধোনীয়ে টেষ্ট ক্ৰিকেটত প্ৰথম অভিষেক ঘটাইছিল 2005 চনৰ 2 ডিচেম্বৰত শ্ৰীলংকাৰ বিৰুদ্ধে আৰু তাৰ আগতে তেওঁ ODI অভিষেক ঘটাইছিল 2004 চনৰ 25 ডিচেম্বৰত। ক্ষমা কৰিব, তেওঁ T20ত তেওঁ ODIত মানে ওৱান ডে ক্ৰিকেটত তেওঁ অভিষেক ঘটাইছিল 23 ডিচেম্বৰ 2004 চনত বাংলাদেশৰ বিৰুদ্ধে। আৰু সেই বাংলাদেশৰ বিৰুদ্ধে খেলখনত তেওঁ কোনো ৰান কৰিবলৈ সক্ষম হোৱা নাছিল, তেওঁ ৰান আউটহে হৈছিল। আৰু তেনেস্থলত শূন্যৰ পৰা আৰম্ভ কৰা মহেন্দ্ৰ সিং ধোনীয়ে ভাৰতবৰ্ষৰ ক্ৰিকেটৰ সম্পূৰ্ণ যি স্তৰ আছিলে সেই স্তৰটো সলনি কৰি দিলে। যিটো সময়ত ভাৰতবৰ্ষৰ ক্ৰিকেটৰ স্তৰটো নিম্নগামী হৈ আছিল তেনেস্থলত মহেন্দ্ৰ সিং ধোনীয়ে আহি ভাৰতীয় ক্ৰিকেটক সম্পূৰ্ণ সলনি কৰি দিলে। কাৰণ 2003 চনত যেতিয়া ভাৰতে ক্ৰিকেট ৱৰ্ল্ড কাপৰ ফাইনেল অষ্ট্ৰেলিয়াৰ হাতত ধাৰাসায়ী হ'ব লগা হৈছিল তাৰ পাছত কিন্তু সৌৰভ গাংগুলীয়ে কেপ্টেইনচি এৰি ৰাহুল দ্ৰাবিড়ক দিছিল। আৰু 2007 চনৰ যিখন ৱৰ্ল্ড কাপ আছিলে সেই ৱৰ্ল্ড কাপত ODI ৱৰ্ল্ড কাপ যিখন এদিনীয়া বিশ্বকাপ আছিল সেই এদিনীয়া বিশ্বকাপত মহেন্দ্ৰ সিং ধোনী চিলেক্ট হৈছিল, কিন্তু সেই বিশ্বকাপখনত ধোনীয়ে বিশেষ ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ'লে যাৰ ফলশ্ৰুতিত কিন্তু 2007 চনত বাংলাদেশৰ বিৰুদ্ধে সেইখন এদিনীয়া ৱৰ্ল্ড কাপত হাৰি পেলাই গ্ৰুপ পৰ্যায়ৰ পৰা ভাৰত বাহিৰ হ'ব লগা হৈছিল। আৰু তাৰ পাছতে মহেন্দ্ৰ সিং ধোনীৰ যি প্ৰতিকৃতি সেই প্ৰতিকৃতি তেওঁ গৃহ চহৰ ৰাঁচীত দাহ কৰিছিল আৰু সেই বৰ্ষতে 2007 চনত দক্ষিণ আফ্ৰিকাত হোৱা যি T20 ৱৰ্ল্ড কাপ সেই T20 ৱৰ্ল্ড কাপলৈ ভাৰতৰ কোনো ছিনিয়ৰ দলৰ কোনো মেম্বাৰ তালৈ যোৱা নাছিল। তেখেতৰ লগত সেই দলটোত কোনো ধৰণৰ প্ৰশিক্ষকো নাছিল। সেই দলটোত যোৱা নাছিল ভাৰতৰ তাৰকা বেটছমেন শচীন তেণ্ডুলকাৰ,
ৰাহুল দ্ৰাবিড়, সৌৰভ গাংগুলীকে ধৰি কোনো ধৰণৰ ছিনিয়ৰ ক্ৰিকেটাৰ যোৱা নাছিল। এটা সম্পূৰ্ণৰূপে যুৱ দল পঠাই দিছিল মহেন্দ্ৰ সিং ধোনীক নেতৃত্ব দি। আৰু তেনেস্থলত মহেন্দ্ৰ সিং ধোনীৰ যি অধিনায়কত্ব, সেই অধিনায়কত্বৰ প্ৰমাণ কিন্তু ইণ্ডিয়াৰ যি চিলেক্টৰ আছিল, চিলেক্টৰে তেতিয়াই পাইছিল। আৰু তাৰ পাছৰ চোৱাত কিন্তু মহেন্দ্ৰ সিং ধোনীয়ে 2007 চনৰ সেইখন T20 ৱৰ্ল্ড কাপ জিকাই আনে। আৰু সেইখন বিশ্বকাপৰ লগত যদি আমি 2014 চনৰ বিশ্বকাপখনৰ কম্পেৰিজন কৰিবলৈ যাওঁ, তেতিয়া কিন্তু মই কম্পেৰিজন কৰিব বিচৰা নাই। দলটো যদি আমি কম্পেৰিজন কৰিবলৈ যাওঁ, তেতিয়া কিন্তু যিখিনি তাত প্ৰত্যাহ্বান, ধোনীৰ সন্মুখত যিখিনি প্ৰত্যাহ্বান আছিল, সেইখিনি কিন্তু বৰ্তমান সময়ছোৱাত সেইখিনি প্ৰত্যাহ্বান নাই। তৎসত্ত্বেও কিন্তু 2007 চনৰ শেষৰ T20 ৱৰ্ল্ড কাপ যুৱৰাজ সিং, ৰোহিত শৰ্মা বা গৌতম গম্ভীৰৰ ভাল প্ৰদৰ্শন বা মহেন্দ্ৰ সিং ধোনীৰ ভাল কেপ্টেনশ্বিৰ ফলত জিকিলে। তেনেস্থলত কিন্তু সেইখন বিশ্বকাপত জয় কৰিয়ে মহেন্দ্ৰ সিং ধোনীৰ যি অধিনায়কত্ব, সেই অধিনায়কত্বৰ যি প্ৰতিভা, সেই প্ৰতিভা সমগ্ৰ বিশ্বই দেখা পালে। আৰু তাৰ পাছতে মহেন্দ্ৰ সিং ধোনীৰ যি ক্ৰিকেটৰ যি এটা যুগ, সেই যুগৰ আৰম্ভণি হ'ল। আৰু তাৰ পাছৰ কালছোৱাত কিন্তু মহেন্দ্ৰ সিং ধোনীয়ে পিছলৈ ভুমুকি চাব লগা হোৱা নাই। তাৰ পাছত তেখেতে 2011 চনত এদিনীয়া বিশ্বকাপ জিকালে, তাৰপৰা 2013 চনত চেম্পিয়ন ট্ৰফি জিকালে। তেনেস্থলত মহেন্দ্ৰ সিং ধোনীয়ে তাৰ পাছত ভাৰতবৰ্ষক সকলো ট্ৰফিয়ে জিকালে আৰু টেষ্টত প্ৰথম নম্বৰ 1 ধোনীয়ে কৰালে। আৰু তেনেস্থলত মহেন্দ্ৰ সিং ধোনীৰ যি প্ৰতিভা, সেই প্ৰতিভা সমগ্ৰ বিশ্বতে কিন্তু বিয়পি পৰিলে। আৰু তাৰ পৰা আৰম্ভ হ'ল দা মাহী এৰিয়া। আৰু মাহী এৰিয়াৰ পৰা আৰম্ভ, যেতিয়া 2008 চনত যেতিয়া ভাৰতত IPL আৰম্ভ হ'ল, IPLত তেওঁ প্ৰথমতে চেন্নাই ছুপাৰ কিংছৰ লগত তেখেত চুক্তিবদ্ধ হ'ল। আৰু চেন্নাই ছুপাৰ কিংছৰ লগত চুক্তিবদ্ধ হোৱাৰ পিছত ধোনীয়ে লাভ কৰিলে আন এটা উপনাম, যাক আমি জানো থালা বুলি। আৰু সেই থালাই কিন্তু পাছত চেন্নাইক 5টাকৈ ট্ৰফি জিকাবলৈ সক্ষম হ'ল। আৰু মহেন্দ্ৰ সিং ধোনীৰ যি কৰিশ্মা, এই কৰিশ্মাখিনিক কিন্তু আমি কেতিয়াও নুই কৰিব নোৱাৰো। কাৰণ মহেন্দ্ৰ সিং ধোনী এটাই আছিলে, একবিংশ শতিকাৰ আজিৰ সময়ছোৱাত যেতিয়া আমাৰ প্ৰজন্মটো, পাছৰ প্ৰজন্মটোৱে যেতিয়া ধোনী কোন বুলি প্ৰশ্ন কৰিব, তেতিয়াহ'লে কিন্তু তেওঁ জানিব লাগিব যে একবিংশ শতিকাৰ এনে এজন ক্ৰিকেটাৰ আছিল, যিজন ক্ৰিকেটাৰ যেতিয়া ফিল্ডত খেলিবলৈ আহে, তেতিয়া কিন্তু যি মাতৰ যি হুলস্থুলৰ পৰিমাণ কিন্তু 120 ডিগ্ৰীলৈ হাই হৈ যায়। আৰু তেনেস্থলত মহেন্দ্ৰ সিং ধোনীৰ যি চমৎকাৰ বা মহেন্দ্ৰ সিং ধোনী কি, সেই কথা কিন্তু আমি তাতে পোৱা যায়। আৰু মহেন্দ্ৰ সিং ধোনীয়ে প্ৰথম ক্ৰিকেটাৰ আছিল আটাইতকৈ কম দিনৰ ভিতৰত এদিনীয়া ৰেংকিঙত 1 নম্বৰ হোৱা। সেই সময়ছোৱাত শচীন তেণ্ডুলকাৰ, ডেভিড ৱাৰ্নাৰকে ধৰি শচীন তেণ্ডুলকাৰ, ডেম স্মিথক, এডেম গিলক্ৰিষ্ট, মেথু হেইডেন বা মিষ্টাৰ ক্ৰিকেট, ইয়াৰ বহুকেইজন আছিল, কিন্তু সকলোকে চেৰাই ধোনী 1 নম্বৰ হৈছিলে। আৰু তাৰ পাছতে মহেন্দ্ৰ সিং ধোনী এনেকুৱা এজন ক্ৰিকেটাৰ, যি অপেনিং স্লটৰ পৰা ধৰি 7 নম্বৰলৈকে 50ৰ ওপৰত এভাৰেজ আছে। আৰু তেনেস্থলত কিন্তু মহেন্দ্ৰ সিং ধোনীৰ প্ৰতিভা কিমান, সেয়া আমি সকলোৱে জানো। আৰু ভাৰতবৰ্ষৰ প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠানে কৈছে যে মহেন্দ্ৰ সিং ধোনীয়ে শচীন তেণ্ডুলকাৰৰ পিছত এনেকুৱা এজন ক্ৰিকেটাৰ, যিজন পিছলৈ অহাৰ লগে লগে ধোনী যি ধনী দিয়া হয়, সেয়া কিন্তু ঠিক আগতেই শচীন দি বুলি দিছিল। তেনেস্থলত আৰু ভাৰতবৰ্ষৰ প্ৰাক্তন অপেনাৰ গৌতম গম্ভীৰে কোৱা অনুসৰি মহেন্দ্ৰ সিং ধোনীয়ে যদিহে তেওঁ কেপ্টেইন নহ'লেহেঁতেন, তেতিয়া কিন্তু তেওঁ বহুকেইটা শতক, তেওঁ প্ৰায় 100টাতকৈ বেছি শতক থাকিলেহেঁতেন। আৰু মহেন্দ্ৰ সিং ধোনী আৰু গৌতম গম্ভীৰে এইও কয় যে মহেন্দ্ৰ সিং ধোনী অধিনায়কৰ বাবে তেওঁ তেখেতৰ নিজৰ যি পাৰ্চনেল মাইলষ্টন, সেই পাৰ্চনেল মাইলষ্টনৰ কিন্তু বহু ক্ষেত্ৰত কিন্তু কম্প্ৰমাইজ কৰিব লগা হৈছে। তেনেস্থলত মহেন্দ্ৰ সিং ধোনীৰ যি চেল্ফলেছ ক্ৰিকেট, সেই চেল্ফলেছ ক্ৰিকেটক কিন্তু সমগ্ৰ বিশ্বই জানে। আৰু আমি মহেন্দ্ৰ সিং ধোনীৰ জীৱনৰ পৰা আমি অনুপ্ৰাণিত হ'ব পাৰোঁ। যদিও ক্ৰিকেটাৰ নহ'ব পাৰোঁ বা ক্ৰিকেটাৰ নহয়, কিন্তু সকলোৱে কিন্তু মহেন্দ্ৰ সিং ধোনীৰ যি অনুপ্ৰেৰণা, জীৱনৰ পৰা যি অনুপ্ৰেৰণা, সেই সকলোৱে ল'ব পাৰে। যি সংগ্ৰাম কৰি আছে মহেন্দ্ৰ সিং ধোনীয়ে, যি সংগ্ৰামৰ সন্মুখীন হৈছিল, তাৰ পৰা অনুপ্ৰেৰণা ল'ব পাৰে। যিয়ে আন প্ৰতিযোগিতামূলক পৰীক্ষা বা আন বিভিন্ন দিশত আছে, তেওঁলোকে কিন্তু মহেন্দ্ৰ সিং ধোনীৰ জীৱনৰ পৰা কিন্তু যথেষ্টখিনি অনুপ্ৰেৰণা ল'ব পাৰে। আৰু সেই মহেন্দ্ৰ সিং ধোনীৰ জীৱনক কিন্তু সকলোৱে নিজৰ অনুপ্ৰেৰণাৰ স্থল হিচাপে ল'ব পাৰে। যেতিয়া মানুহে এটা ষ্ট্ৰাগল কৰে বা যেতিয়া মানুহ সংগ্ৰামৰ সন্মুখীন হয়, তেতিয়া কিন্তু আমি মহেন্দ্ৰ সিং ধোনীৰ সেই কাহিনীটোলৈ আমি মনত পেলাব লাগে আৰু আমি আগবাঢ়ি যাব লাগে। আৰু তেনেস্থলত আজিৰ ধোনীৰ জন্মদিনৰ দিনটোত ইমানেই কৈছোঁ। আৰু আমাৰ ফালৰ পৰা স্পৰ্টছ ফাৰ্ষ্টৰ ফালৰ পৰা মহেন্দ্ৰ সিং ধোনীৰ জন্মদিনলৈ অশেষ শুভেচ্ছা, অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহিবলগীয়া দিনবোৰক
যথেষ্টখিনি আগবাঢ়ি যাওক, মহেন্দ্ৰ সিং ধোনী আগবাঢ়ি যাওক, তেওঁ স্বাস্থ্য ভালে থাকক আৰু আশা কৰোঁ 2025 চনটো যাতে তেওঁ IPL আকৌ খেলক আৰু চেন্নাই লাভ কৰক 2025ৰ ফাইনেলৰ তেখেতে শেষবাৰৰ কাৰণে যদি আমি 2025 দেখিব পাৰোঁ, তাকে আশাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু মহেন্দ্ৰ সিং ধোনীৰ জন্মদিনৰ শুভেচ্ছা জনাওক সকলোৱে কমেণ্ট বক্সত, আৰু ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ফ'ল' কৰিব স্পৰ্ট ফাষ্ট। ইয়াত অসমীয়াতে আপডেট পাব, খেলৰ সকলো ধৰণৰ আপডেট, ক্ৰিকেটৰ পৰা ধৰি বিভিন্ন যিমান খেল আছে সকলো ধৰণৰ আপডেট পাব। ধন্যবাদ।